বানৰ মাজতে কামপুৰৰ লংজাপ পদুমণিত বন্যহস্তীৰ উপদ্ৰৱ নিশা প্ৰায় ৩-৪ জনীয়া বন্যহস্তীৰ এটা জাকে উপদ্ৰৱ চলালে এজন লোকৰ বাসগৃহত পদুমণিৰ হেমেশ্বৰ নাথ নামৰ লোকজনৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খায়ুদং কৰিলে ভঁৰালৰ ধান বৰ্তমান গৃহহাৰা হৈ আছে পৰিয়ালটো এই সময়ত পৰিয়ালটিক থকা ঠাই অলপ যোগাৰ কৰি দিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাই ভুক্তভোগী পৰিয়ালটোৱে বন বিভাগ মহোদয় তেওঁকো আমি এটা আহ্বান জনাইছোঁ যে এই দুখীয়া পৰিয়ালখনৰ কাৰণে যে অলপ বুজ লয় খবৰ লয় আজি ৩-৪টা ৰাতি ধৰি হাতীয়ে বহুত অত্যাচাৰ কৰি ঘৰখনত মানে কানি কাপোৰত থাকি ধৰি কোনো বস্তুৰ অৱস্থাত হোৱা নাই এমুঠি অন্ন তেওঁলোকৰ মুখত দিবলৈ অৱস্থা নাই এতিয়া গাঁৱৰ ৰাইজে অলপ ঘৰে ঘৰে কিবা এটা দান বৰঙণি উঠাব আমি চেষ্টা কৰিছোঁ আৰু লগতে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট লংজাপ পঞ্চায়তৰ তেখেতক আমি অলপ আহ্বান জনাইছোঁ যাতে এই পৰিয়ালখনৰ কাৰণে যাতে কিবা এটা সহায়ৰ হাত বঢ়ায় আৰু অলপ বুজ লয় আৰু চৰকাৰৰ ফালৰ পৰা যাতে তেওঁলোকৰ অলপ সহায় সহযোগিতা কৰে আহ্বান জনালোঁ এতিয়া আমি ৰাইজে ভৰ্তি কৰিছোঁ ঘৰে প্ৰতি মানুহ উঠাই আহি যাতে এই ঘৰখনত এটা দুটাকৈ চবেই 10-20জন মানুহ জমা হৈ যাতে ঘৰখন এটা খাৰা কৰি দিবৰ কাৰণে ৰাইজকো আমি এটা আহ্বান জনাইছোঁ চবেই আহি যাতে আমি ঘৰখন তেওঁলোকক থকা ঠাইটো আমি ঠিক কৰি দিওঁ ৰাইজৰ ফালৰ পৰাও ৰাইজকো মাতিছোঁ যাতে চবেই আহি এই কামখন যাতে চবেই সহযোগ আগতো আমি কৰিছোঁ এতিয়াও যাতে কৰি তেওঁলোকক অলপ থাকিব মিলিব কাৰণে সুবিধা দিওঁ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।